Hello guys, welcome back to my YouTube channel. Veterinary ডিপাৰ্টমেণ্টৰ পৰা বহুত বেছি ভেকেন্সি ওলাইছে যিটো এডভাৰটাইজমেণ্টটো APSC ফালৰ পৰা উলিওৱা হৈছে। সো ইয়াতে আপোনালোকে চাব পাৰে ডিফাৰেণ্ট ভেকেন্সিজ ডিফাৰেণ্ট কেটেগৰীত ভগাই দিয়া হৈছে। সো ইয়াতে নেম অফ দ্য পোষ্ট আছে আপোনাৰ ভেটেৰিনেৰী অফিচাৰ, ব্লক ভেটেৰিনেৰী অফিচাৰ আন্ডাৰ এনিমেল হাজবেণ্ডৰী এণ্ড ভেটেৰিনেৰী ডিপাৰ্টমেণ্টত ইয়াতে আপোনালোকে চাব পাৰে দিয়া আছে। সো ইয়াতে নাম্বাৰ অফ পোষ্ট দিয়া আছে, টোটেল গ্ৰাণ্ট নাম্বাৰ অফ পোষ্ট দিয়া আছে 137 এণ্ড পোষ্টখিনি কেনেকৈ ৰিজাৰ্ভেশ্যন কৰা আছে ইয়াতে আপোনালোকে চাব পাৰে দিয়া আছে। অপেন কেটেগৰীত আছে আপোনাৰ 106 পোষ্ট এণ্ড ওপেন কেটেগৰী ওমেনৰ কাৰণে এক্সট্ৰাকৈ ৰিজাৰ্ভেশ্যন আছে, তাতে আছে আপোনাৰ 32 পোষ্ট ইয়াতে দিয়া আছে এণ্ড ST/SCৰ কাৰণে ডিফাৰেণ্ট কেটেগৰীত পোষ্টখিনি ভগাই দিয়া আছে। চ' আপোনালোকে ইয়াতে পোষ্টখিনি ভগোৱা আছে। চ' ইয়াতে আপোনালোকে চাই ল'ব কোনটো কেটেগৰীত কিমানখিনি পোষ্ট দিয়া আছে। তাৰপিছত ইয়াতে স্কেল অফ পে' ৰখা হৈছে আপোনাৰ 30,000ৰ পৰা 1,10,000 আৰু ইয়াৰে গ্ৰেড পে'টো হ'ব 12,700 আৰু পে' বেণ্ড 4ত থাকিব। চ' বাকী আপোনালোকে পূৰা ডিটেইলছখিনি চাই ল'ব। তাৰপিছত আপোনাৰ ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে। কেণ্ডিডেটজনে ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব আৰু পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট PRC থাকিব লাগিব কেণ্ডিডেটছৰ। তাৰপিছত আপোনাৰ ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যনছটো দিয়া আছে। এনিমেল হাজবেণ্ডৰী এণ্ড ভেটেৰিনেৰী ছায়েন্সত আপোনাৰ গ্ৰেজুৱেশ্যন থাকিব। এজনৰ বয়স 21 ইয়াৰ্ছৰ পৰা 38 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব এজ অন 01/01/2026। এডুকেশ্যন আপোনাৰ আৰম্ভ হ'ব 7 তাৰিখ 8 মাৰ্চ 2026ৰ পৰা আৰু ক্লজিং হ'ব 6 তাৰিখ 9 মাৰ্চ 2026। তাৰপিছত ইয়াতে আপোনাৰ কিমান ফিজ লাগিব এপ্লাই কৰিবৰ কাৰণে ইয়াতে দিয়া আছে। আপোনাৰ জেনেৰেলৰ কাৰণে লাগিব আপোনাৰ এপ্লিকেশ্যন ফিজ 250 আৰু OBC MOBCৰ কাৰণে লাগিব 150 আৰু ST/SC PWD BPLৰ কাৰণে আপোনাৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। চ' আপোনালোকে সোনকালে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব যিসকলে এলিজিবল কেণ্ডিডেটছ আছে এণ্ড ভালকৈ প্ৰিপাৰেশ্যন কৰিব, আপোনালোকে নিশ্চয় ছাকচেছ হ'ব। চ' থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।